নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্যতম ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ' ক্লাছত আমি আলোচনা কৰিম ভাৰতীয় সংস্কৃতি তোমালোকৰ অসমীয়াৰ যেটো ভাৰতীয় সংস্কৃতি পাঠ আছে এই পাঠটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চনছ এক্সামত আহিব স্পেশালি প্ৰি বোৰ্ড এক্সাম আৰু তোমাৰ এছএছএলসি এক্সাম কেনেকুৱা ধৰণৰ কোৱেশ্চনছ ভাৰতীয় সংস্কৃতিৰ পৰা আহিব স্পেশালি তোমালোকৰ যেকিটা 4 নম্বৰ আৰু 5 নম্বৰীয়া প্ৰশ্ন হেকিটা আমি ডিসকাশন কৰিম আৰু তোমালোকৰ ভাৰতীয় সংস্কৃতিৰ পৰা এটা 4 নম্বৰ নতুবা 5 নম্বৰীয়া প্ৰশ্ন পৰীক্ষাত 100% এনেকুৱা মানে লং টাইপ কোৱেশ্চন আহিবই গতিকে আজিৰ ক্লাছটো সম্পূৰ্ণ হেখৰলৈকে চাবা তোমালোকে আজিৰ ক্লাছটোত গোটেই লং কোৱেশ্চন কিটা পাই যাবা যিকিটা নেকি ইম্পৰ্টেন্ট হয় লগতে তোমালোকৰ পাঠ্যপুথিত যিকিটা তোমালোকৰ শৰ্ট টাইপ কোৱেশ্চন আছে ভেৰি শৰ্ট আনসাৰ যিকিটা কোৱেশ্চনছ তো হেকিটাও আমি তোমালোকক আজিৰ এই ক্লাছতে শিকাই দিম শিকাই দিয়াৰ লগতে তোমালোকক অসমীয়াত কথাবিলাক বুজাই দিম যাতে তোমালোকে এক্সামলৈকে নিজকে ভাল ধৰণে প্ৰিপেয়াৰ কৰিব পাৰা ছাত্ৰ বন্ধুসকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মিডিয়ামৰ পৰা বিলং কৰা আৰু যদি তোমালোকে অসমীয়া সাবজেক্টটো অলপ টান পোৱা যদি ঘৰতে বহি বহি অসমীয়া সাবজেক্টটো আমাৰ ফলৰ পৰা সম্পূৰ্ণৰূপে পঢ়িম বুলি ভাবিছা তেনেহলে পাৰিবা আমি তোমালোকৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসমীয়া সাবজেক্টৰ প্ৰত্যেকটো পাঠ সম্পূৰ্ণৰূপে তোমালোকক বুজাই দিম পাঠৰ পিছফালে যিখিনি তোমালোকৰ প্ৰশ্ন থাকে হেখিনি ভালধৰণে আলোচনা কৰাৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে ইয়ানি কি এছএছএলসিৰ লগতে প্ৰি বোৰ্ডৰ কাৰণে তোমালোকে কেনেকৈ পঢ়িব লাগিব কোনবিলাক প্ৰশ্নোত্তৰ চাব লাগিব গোটেইখিনি বস্তু তোমালোকক অসমীয়া সাবজেক্টৰ যেটো ক্লাছ যেটো কোৰ্স তাত শিকোৱা অলৰেডি গৈছে গতিকে যিসকল ছাত্ৰ বন্ধুৱে অসমীয়া সাবজেক্টটো আমাৰ ফলৰ পৰা ঘৰতে বহি বহি পঢ়িব ইচ্ছা কৰা স্পেশালি ইংৰাজী মিডিয়াম ষ্টুডেন্টছ খিনিয়ে তোমালোকে যদি আমাৰ ফলৰ পৰা ঘৰতে বহি বহি পঢ়িব ইচ্ছা কৰা তেনেহলে তোমালোকে পাৰিবা তাৰ কাৰণে ইয়াত যেটো WhatsApp নম্বৰ দিয়া গৈছে WhatsApp নম্বৰ তোমালোকে আমাক যোগাযোগ কৰিব পৰা নতুবা ডেসক্ৰিপচনত এটা লিংক আছে ডাইৰেক্টলি তোমালোকে কোৰ্সটোত এনৰোল কৰোঁ বুলি ক'লেও পাৰিবা কিন্তু WhatsApp যোগেদি যদি কোৰ্সটোত এনৰোল কৰা তেনেহলে তোমালোকৰ ভাল হ'ব গোটেইখিনি বস্তু তোমালোকে WhatsAppতে পাই যাবা লগতে এটা গ্ৰুপো পাবা য'ত তোমালোকে নিজৰ ডাউটছ বিলাকো সুধিব পাৰিবা ঠিক আছে এতিয়া বলা যিসকল ছাত্ৰ বন্ধু ইন্টাৰেষ্টেড হোৱা তোমালোকে আমাক যোগাযোগ কৰিব পাৰা কিয়নো ভাৰতীয় সংস্কৃতি নিচিনা পাঠবিলাকৰ প্ৰশ্নোত্তৰ মুখস্থ কৰা নহয় তাৰ কাৰণে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো লাগিব হয়নে গতিকে কোৱেশ্চন আনসাৰখিনি যেহেতু আমাৰ ফলৰ পৰা চাইছে গতিকে ক্লাছ কিটাও আমাৰ ফলৰ পৰা কৰিলে তোমালোকৰে লাভ হ'ব ওকে যিসকল ইন্টাৰেষ্টেড হোৱা WhatsApp কৰিব পৰা নতুবা ডেসক্ৰিপচনত লিংক আছে ডাইৰেক্টলি কোৰ্সত এনৰোল কৰোঁ বুলি ক'লেও পাৰিবা এক নম্বৰ প্ৰশ্নটো হৈছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা আৰু এইটোৰ প্ৰশ্ন 2018 চনৰ ফাইনেল এক্সামত আহি গৈছে এটা প্ৰশ্নটোত কি বুলি সুধিছে আমাক প্ৰশ্নটোত সুধিছে যে কি সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত কিছুমান ডিফাৰেন্স আছে কিছুমান পাৰ্থক্য আছে হে পাৰ্থক্যবিলাক লিখি দিলে আমি পৰীক্ষাত নম্বৰ পাই যাম আৰু এই প্ৰশ্নটো পৰীক্ষাত আহিলে খুব বেছি 3 নতুবা 2 মাৰ্কসে আহিব বেছি নাহে বাৰু তো কি বুলি লিখিবা মন কৰা আনসাৰটো সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে এটাৰ হলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায় এতিয়া সভ্যতা ওয়াৰ্ডটোৱে কি বুজায় সভ্যতা ওয়াৰ্ডটোৰ ডেফিনিশনটো কি সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায় আৰু ই এটা সমাজ পদ্ধতি সভ্যতা হৈছে এটা সমাজ পদ্ধতি কিন্তু সংস্কৃতি এটা সমাজ পদ্ধতি নহয় কিন্তু এতিয়া তুমি যেটো কমিউনিটিৰ পৰা বিলং কৰা লাগে তুমি মিচিং হ'ব পাৰা আহোম হ'ব পাৰা সোণোৱাল কছাৰী হ'ব পাৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে আমাৰ অসমত নেপালী হ'ব পাৰা তোমাৰ বড়ো হ'ব পাৰা এতিয়া তোমালোকৰ সংস্কৃতি বুলি কোৱাৰ লগে লগে কি পাইছা বাৰু তোমালোকৰ সংস্কৃতি বুলি কোৱাৰ লগে লগে তোমালোকৰ ভাষা সাহিত্য হুকুমাৰ কলা এইবিলাক গীত মাত হয় নহয় এইবিলাকেতো আমাৰ সংস্কৃতি হয় কিন্তু সভ্যতা কিন্তু বেলেগ বস্তু হয় ইয়াত সভ্যতাৰ মিনিংটো কি পাইছো সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায় আৰু ই হৈছে এটা সমাজ পদ্ধতি আৰু এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃতি জীৱন সম্ভৱপৰ নহয় সভ্যতাই কোনো এটা সংস্কৃতি গঢ় নিদিয়ে কিন্তু ঠিক আছে সমাজ সভ্য অৰ্থাৎ সুশৃংখল নহলে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱাটো সম্ভৱপৰ নহব হেতু কাৰণে যিখন তুমি না মন কৰিবাচোন পৃথিৱীৰ যিখন দেশতে তুমি চোৱা লাগে হে দেশখনৰ যদি গভৰ্ণমেন্ট হে দেশখনৰ যদি সমাজ ব্যৱস্থাটো যদি তোমাৰ স্থিৰ নহয় যদি সুশৃংখলভাৱে যদি নচলে উদাহৰণস্বৰূপে পাকিস্তানলৈকে চোৱা পাকিস্তানত চৰকাৰৰ নামত মানে ইনেহে চৰকাৰ থাকে কিন্তু আলটিমেটলি পাকিস্তানখনক কন্ট্ৰল কৰে পাকিস্তানৰ আৰ্মিয়ে গম পাইছানে এতিয়া চোৱা তাৰ মানুহবিলাকত কয় আমিতো ইণ্ডিয়াত বহুত ভালকে আছো কিয়নো আমাৰ ইয়াত ভাল এখন গভৰ্ণমেন্ট আছে হয় না এখন ষ্টেবল গভৰ্ণমেন্ট আছে আমাৰ সমাজ ব্যৱস্থা ষ্টেবল হয় কথাবিলাক বুজি পাইছানে ঠিক তেনেকুৱা ধৰণৰ হয় এটা সভ্যতা ওয়াৰ্ডৰ মিনিং বুজি পালা এতিয়া আমি চাম সংস্কৃতি শব্দটোৰ মিনিং চোৱা সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা সংস্কৃতি হৈছে কোনো এটা জাতি নতুবা কোনো এখন সমাজৰ জীৱন প্ৰতিভা ভাষা
সাহিত্য হুকুমাৰ কলা দৰ্শন গীত মাত নৃত্য এইবিলাকৰ ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠি এতিয়া যিকোনো এটা ভাষা যিকোনো এটা সভ্যতাৰ সংস্কৃতি বুলি কোৱাৰ লগে লগে কি বুজো এতিয়া সেইটো প্ৰশ্ন তোমালোকৰ আহিব পাৰে আমি যিকোনো এটা সম্প্ৰদায় নতুবা যিকোনো এটা সভ্যতাৰ সংস্কৃতি বুলি কোৱাৰ লগে লগে ভাষা সাহিত্য হুকুমাৰ কলা বুজি পাইছা দৰ্শন মানে ফিলচফি লিটাৰেচাৰ লেংগুৱেজ ওকে তো ফল্ক সং এইবিলাকক বুজো মানে আমি থলুৱা গীত মাত নৃত্য এইবিলাকে সংস্কৃতিৰ ভিতৰত পৰে মানে বুজিলা তো এইটোৱে হৈছে সভ্যতা আৰু সংস্কৃতিৰ মাজৰ ডিফাৰেন্স বুজিলা ইহঁতৰ দুটাৰ মাজত ইমানেই পাৰ্থক্য আছে মানে পৰীক্ষাত আহিলে 3 নম্বৰ আহিব ইয়াত যিখিনি লিখা আছে এইখিনিকে লিখি দিবা নম্বৰ পাই যাবা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো চাম 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল মোগল সম্ৰাট বাবৰে যেতিয়া আমাৰ ভাৰতবৰ্ষত বাবৰৰ মানে মোগলসকলৰ যেতিয়া ৰুল আছিলে তেতিয়া মোগল সম্ৰাট বাবৰৰ আমোলত ভাৰতবৰ্ষত নতুন এক চিত্ৰ শিল্পৰ প্ৰৱেশ ঘটিছিল ওকে তো তাৰ ধাৰাটো কেনে আছিল বুলি আমাক সুধিছে মানে আৰু 2020 চনত দেখিছা এইটো কোৱেশ্চন আহি গৈছে মোগল সম্ৰাট বাবৰৰ আমোলত চিত্ৰশিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল ভাৰতবৰ্ষত পোনপ্ৰথম চিত্ৰশিল্পৰ যিটো ধাৰা সেই ধাৰাটো পোনপ্ৰথমবাৰৰ বাবে মোগল সম্ৰাট বাবৰ যেতিয়া সম্ৰাট হৈ আছিল আমাৰ ভাৰতবৰ্ষৰ মানে মোগল সম্ৰাট যেতিয়া বাবৰ হৈ আছিল তেতিয়া তেখেতৰ ৰাজত্ব কালতে চিত্ৰশিল্পৰ সেই নতুন ধাৰাটো আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল এই চিত্ৰশিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ আৰু এনে তৰহৰ ব্যক্তিবাদী চিত্ৰশিল্পত জনজীৱন বা সমষ্টি জীৱনৰ কোনো সংবাদ নাছিল পৰৱৰ্তী সময়ত আমি যিবিলাক তোমাৰ মহেঞ্জোদাৰো আৰু হৰপ্পা ইয়াত মানে খনন কাৰ্যৰ ফলত যিবিলাক তোমাৰ অজন্তাৰ গুহাৰবোৰতো স্পেচিয়েলি যিবিলাক তোমাৰ চিত্ৰশিল্প উদ্ধাৰ হৈছে সেই চিত্ৰশিল্পবিলাকত সেইটো সময়ৰ যিবিলাক জীৱন বুলি কোৱাৰ লগে লগে কি সেইটো সময়ত মানুহে কেনেকৈ বসবাস কৰিছিলে তেখেতলোকৰ জীৱনশৈলী কেনেকুৱা আছিলে এইবিলাক মানে আমি সেই চিত্ৰবিলাকৰ জৰিয়তে আমি সেইটো কথা বুজি পাওঁ মানে গম পাইছানে কিন্তু মোগল সম্ৰাট বাবৰৰ আমোলত যি তোমাৰ চিত্ৰশিল্প সৃষ্টি হৈছিল আমাৰ ভাৰতবৰ্ষত সেইবিলাক আছিল ব্যক্তিকেন্দ্ৰিক মানে বাবৰে যদি মানে বাবৰে যদি কোনোবা এজন চিত্ৰশিল্পীক যদি মাতি আনে যদি বাবৰে এনেকুৱা ধৰণে ক'ব যে কি মোক এনেকুৱা এটা পিকচাৰ আঁকি দিয়া মানে মোৰ নিজৰ পিকচাৰ আঁকা মোৰ নিজৰ মানে প্ৰতিচ্ছবিটো তুমি অংকন কৰা নতুবা বাবৰেহে ক'ব মানে কি আঁকিব লাগে সেইবিলাক মানে ব্যক্তিকেন্দ্ৰিক আছিল কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া চিত্ৰশিল্পৰ বিকাশ ঘটিলে আমাৰ ভাৰতবৰ্ষত তেতিয়া মানে সমাজ ব্যৱস্থাটো মানে সেই চিত্ৰশিল্পৰ জৰিয়তে এটা মই তোমালোকক কেনেকৈ বুজাম চোৱা যিবিলাক পেইণ্টিং থাকে ন যিবিলাক ছবি থাকে সেই ছবিবিলাকত একচুৱেলি বহুত ডাঙৰ ডাঙৰ কাহিনী সোমাই থাকে এতিয়া আমাৰ পৃথিৱীৰ বিখ্যাত ছবিখনৰ নাম কি বাৰু মোনালিসা যিখন নেকি তোমাৰ লিওনাৰ্ডো দা ভিঞ্চিয়ে আঁকিছিলে হয় নে নহয় এতিয়া সেই যিখন মোনালিসা নামৰ ছবি বিশ্ববিখ্যাত সেই মোনালিসা নামৰ পেইণ্টিংখনত বহুত ষ্টৰী সোমাই আছে গম পাইছানে আৰু যেতিয়া নেকি তোমাৰ বাবৰৰ পাছত যেতিয়া নেকি চিত্ৰশিল্পৰ বিকাশ ঘটিলে ভাৰতবৰ্ষত তেতিয়া সেইটো সময়ৰ জনজীৱন সেইটো সময়ত মানুহে কেনেকৈ সমাজ পাতি বসবাস কৰিছিলে মানুহে কেনেকুৱা ধৰণে নীতি নিয়ম নতুবা বিভিন্ন ধৰণৰ ইভেণ্টবিলাক তেখেতলোকে অৰ্গেনাইজ কৰিছিলে তো গোটেইখিনি বস্তু মানে চিত্ৰশিল্পৰ জৰিয়তে মানে অংকন কৰিছিলে মানে আৰু কালক্ৰমত যেতিয়া যিকোনো এটা সভ্যতা ধ্বংস হৈ গৈছিলে কিন্তু পৰৱৰ্তী সময়ত যিহেতু চিত্ৰবিলাক নতুবা ছবিবিলাক পেইণ্টিংবিলাক তোমাৰ স্পেচিয়েলি হেৰিয়ত অঁকা হয় ৱালত নতুবা শিলত অঁকা হয় গতিকে সেইবিলাক বহুত দিনলৈকে থাকি গৈছিলে আৰু সেইবিলাকৰ জৰিয়তে আমি আমাৰ ইতিহাসটো আমি অনুমান কৰিব পাৰোঁ যে ইতিহাসত এনেকুৱা আছিলে ইতিহাসত সমাজ ব্যৱস্থা এনেকুৱা আছিলে তেনেকুৱা আছিলে এইখিনি বস্তু মানে আমি এতিয়া সেইবিলাক বস্তু ষ্টাডি কৰিয়ে বুজি পাওঁ মানে বুজিলা তোমালোকৰ হয়তো কিছুমান ষ্টুডেণ্টৰ এইডোখৰতে পাজুল লাগি গৈছে চাগে দাদা মই কথাবিলাক বুজি পোৱা নাই বুলি ক'ব পাৰা কিন্তু কথাবিলাক তেতিয়াহে বুজি পাবা যেতিয়া ভাৰতীয় সংস্কৃতিৰ যিটো ক্লাছ মই তোমালোকক লৈছিলোঁ সেই ভাৰতীয় সংস্কৃতিৰ ক্লাছটো তোমালোকে একবাৰ ভাল ধৰণে আমাৰ এপত চাই আহিবা যদি ভাৰতীয় সংস্কৃতিৰ ক্লাছকেইটা নকৰাকৈ আহিছা তেনেহ'লে আজিৰ এইটো কুৱেশ্যন আনচাৰ ক্লাছ কৰি লাভ নাই বুজি নাপাবা মানে কথাবিলাক বুজিলা অ'কে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এতিয়া ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা এতিয়া ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু এই শব্দশাৰী তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণেও দিব পাৰে নতুবা ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা তো এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাত দিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় মানে এইটো দেখিছা এইটো 19ত আহি গৈছে 2019 চনৰ এক্সামত আহি গৈছে ফাইনেলত অ'কে ইয়াৰ আনচাৰটো আমি কেনেকৈ লিখিম মন কৰা
ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু উক্ত কথাষাৰ যথেষ্ট যুক্তিপূৰ্ণ কিয়নো আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আৰু বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিৰ সমন্বয় ঘটি ভাৰতীয় সংস্কৃতিয়ে গঢ় লৈ উঠিছে এতিয়া ভাৰতবৰ্ষখন এখন বৈচিত্ৰ্যময় দেশ গম পাইছানে বাৰু ভাৰতবৰ্ষত যিকোনো এটা নিৰ্দিষ্ট পাৰ্টিকুলাৰ কমিউনিটিৰ মানুহ নাই গম পাইছানে বাৰু মানে নিৰ্দিষ্ট এটা সম্প্ৰদায়ৰ মানুহ নাই মানে এতিয়া মন কৰা ভাৰতবৰ্ষত আৰ্য অনাৰ্য মংগোলীয় দ্ৰাবিড় আৰু বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিৰ সমন্বয় ঘটি বিৰাট ভাৰতবৰ্ষৰ সংস্কৃতি গঢ় লৈ উঠিছে মানে বুজিলা ভাৰতবৰ্ষত স্পেচিয়েলি যিসকল তোমাৰ নৰ্থ ইষ্টৰ মানুহ আছে মই তোমালোকক বৈচিত্ৰ্যময় অসমত পঢ়াই আহিছোঁ ন আহোমসকল হওক লাগে নেপালী বড়ো মিচিং সোণোৱাল কছাৰীসকল বাকি তোমাৰ আৰু যিমান কিটা মানে স্পেচিয়েলি আমাৰ ইয়াতে যিকেইটা কমিউনিটি আমি পাই থাকো মানে 80% কমিউনিটি নৰ্থ ইষ্টৰ আমি একচুৱেলি মংগোলীয় গোষ্ঠীৰ হয় গম পাইছানে আৰু তুমি যদি নৰ্থ ইণ্ডিয়া ফালে চোৱা তাৰ বেছিভাগ মানুহ আৰ্য হয় গম পাইছানে মংগোলীয়খিনি আমাৰ নৰ্থ ইষ্টৰ ফালে থাকিলে নেপালত আছে তোমাৰ আমাৰ অসমত আছে অৰুণাচলত আছে নাগালেণ্ডত আছে গম পাইছানে কিন্তু আমি সকলোতো একেলগতে বসবাস কৰোঁ ন আমাৰ সকলোৰে মাজত সংস্কৃতিৰ আদান প্ৰদান ঘটি মানে বিৰাট ভাৰতবৰ্ষত এই বিৰাট ডাঙৰ ভাৰতবৰ্ষত এই বিৰাট সংস্কৃতিয়ে বিৰাট ভাৰতীয় সংস্কৃতিয়ে গঢ় লৈ উঠিছে মানে তো এনেকুৱা ধৰণে তোমালোকে নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ ফালৰ পৰা লিখিব পাৰিবা ভাৰতীয় সংস্কৃতি হৈছে ক্ৰমবৰ্ধমানৰ জীৱন্ত শক্তি বুৰঞ্জীৰ বেলেগ বেলেগ স্তৰে এই সংস্কৃতিৰ ওপৰত আচুৰ পেলাই থৈ গৈছে যুগে যুগে ভাৰতলৈ আগমন ঘটা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত অহা সংস্কৃতিৰ মিলন ঘাটি বাৰেবৰণীয়া ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছিল এইটো ঘাটি নহয় এইটো ঘটি হ'ব লাগিছিলে ইয়াত পুনৰবাৰ পঢ়িছো মন কৰা যুগে যুগে ভাৰতলৈ আগমন ঘটা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত অহা সংস্কৃতিৰ মিলন ঘটি বাৰেবৰণীয়া ভাৰতীয় সংস্কৃতিৰ সৃষ্টি হৈছিল মানে ভাৰতবৰ্ষলৈ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটি আছে এতিয়া আমি যদি নৰ্থ ইষ্টৰ ফালে যদি চাওঁ তেনেহলে মন কৰিবা আমি একচুৱেলি তোমাৰ মংগোলীয় জনগোষ্ঠীৰ আমি যিসকল মানে আমাৰ নৰ্থ ইষ্টৰ মানুহ আছে স্পেচিয়েলি আমাৰ প্ৰব্ৰজনটো তোমাৰ চীন তাৰ পৰা কোৰিয়া সেই সাইডৰ পৰা হৈছিল মানে আৰু যদি তোমালোকে সায়েন্সটো ষ্টাডি কৰা তেনেহলে মানুহৰ প্ৰথমবাৰৰ বাবে ক্ৰমবিকাশ ঘটিছিল আফ্ৰিকাত ওকে আফ্ৰিকাৰ পৰাই মানুহে বিভিন্ন ধৰণৰ কাৰণত বিভিন্ন মানে মেইন কাৰণ হৈছে খাদ্য বস্ত্ৰ আৰু বাসস্থান সেইকেইটা কাৰণত মানুহে বিভিন্ন ধৰণে প্ৰব্ৰজন কৰিবলৈ ল'লে হয়নে ঠিক তেনেকুৱা ধৰণে ভাৰতবৰ্ষলৈও বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটি আছে কিন্তু এতিয়া চোৱা মই তোমালোকক এনে বুজি পাবৰ কাৰণে এটা উদাহৰণ দিছো আমাৰ অসমৰ মানুহবিলাকৰ ভাষা বেলেগ হয় নে নহয় আমাৰ অসমীয়াসকলৰ ভাষা বেলেগ আমাৰ সংস্কৃতি বেলেগ আমাৰ গীত মাত কথা বেলেগ হয় নে নহয় আমাৰ খাদ্য সম্ভাৰ বেলেগ আমাৰ সাজ পোছাক বেলেগ ঠিক তেনেকুৱা ধৰণে তোমালোকে যদি সাউথ ইণ্ডিয়াত চোৱা তোমালোকে যদি হায়দৰাবাদ চোৱা নতুবা তেলেংগানা চোৱা তেনেহলে সেই মানুহবিলাকৰ লগত আমাৰো বহুত বেছি ডিফাৰেঞ্চ আকাশ পাতাল পাৰ্থক্য দেখিবা কিন্তু আমি সকলোৱে একেলগতে কি বুলি কওঁ আমি ইণ্ডিয়ান বুলি কওঁ আমি ভাৰতীয় বুলি কওঁ হয় নে নহয় তো সেইটো কথাকে মানে ইয়াতে বুজাব বিচাৰিছে ওকে এই মিলন ভাৰতলৈ অহা সকলো জাতি উপজাতিৰ উদাৰ মনোভাৱৰ বাবে ঘটিছে তাৰ ফলত ভাষাতত্ত্ব সামাজিক ৰাজনৈতিক আদৰ্শ সাহিত্য দৰ্শন মানে কি গম পাইছে দৰ্শন মানে ফিলচফি তোমালোকৰ যিসকল ষ্টুডেণ্টে ইংলিছ মিডিয়ামৰ পৰা বিলং কৰা দৰ্শন ৱৰ্ডটোৰ মিনিং হৈছে ফিলচফি মানে দৰ্শন থাকে ন যিকেইটা বস্তুক চোৱা যিটো দৃষ্টিভংগী ওকে সেইটো হৈছে দৰ্শন এতিয়া ৰাজনৈতিক দৰ্শন মানে ৰাজনীতিক দিশটোক চোৱা বিভিন্ন ধৰণৰ দৃষ্টিভংগী মানে আণ্ডাৰষ্টেণ্ড ওকে শিল্পকলা ইত্যাদিৰ ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হৈছে আৰু ভাৰতবৰ্ষলৈ স্পেচিয়েলি তোমাৰ যিসকল মানুহ প্ৰব্ৰজন কৰি আহিছে মানুহবিলাক একচুৱেলি উদাৰ মনোভাৱৰ হয় বহুত বেছি লিবাৰেল হয় মানে বহুত বেছি উদাৰ হয় আৰু উদাৰ হোৱাৰ কাৰণে আমাৰ মাজত কি হৈছে ভাষাৰ আদান প্ৰদান ঘটিছে সামাজিক আমাৰ ৰীতি নীতিৰ আদান প্ৰদান ঘটিছে আজি আহোম ল'ৰা এটা কছাৰী ছোৱালী এজনী বিয়া পাতিব পাৰে নেপালী এজনী বিয়া পাতিব পাৰে হয়নে নহয় বড়ো এজনী বিয়া পাতিব পাৰে একোটো কথা নাই এতিয়া মই যদি সাপোজ কথাটো কওঁ কোনোবা এজন মানুহে যদি তাই আহোম এটা ল'ৰাই যদি তোমাৰ মিচিং নতুবা তোমাৰ নেপালী নতুবা বড়ো ছোৱালীজনী যদি বিয়া কৰায় তেনেহলে দুইটা সম্প্ৰদায়ৰ মাজত এটা সংস্কৃতিৰ আদান প্ৰদান হ'ল নে নহ'ল কোৱাচোন বাৰু সেইটো অবভিয়াছলি সংস্কৃতি আদান প্ৰদান হ'ব গীত মানে ভাষা শিকা হ'ব হয় নে নহয় মই সাপোজ কথাটো কৈছোঁ যদি বড়ো ছোৱালীজনী বিয়া পাতে তেনেহ'লে সেই বড়োসকলৰ যি ভাষা সংস্কৃতি তেখেতলোকৰ যি ৰীতি নীতি সেইবিলাকৰ লগতো মানুহজন পৰিচয় হ'ব যদি মই বিয়া কৰা মইতো পৰিচয় হৈ যাম ন তো সেইটো কথা কৈছে মানে ইয়াতে বুজিলা ওকে চোৱা বেছি থিয়ৰিটিকেলি গ'লে কথাবিলাক এফালে সোমাই ইফালে ওলাই যাব সেইটো কাৰণে অলৱেজ তোমালোকে বস্তুবিলাকৰ এক্সপ্লেনেশ্যনত যোৱা বহুত বেছি থিয়ৰিটিকেলি গৈ লাভ নাই তোমালোকক যিমানে ডাঙৰ কথা নকক লাগে চোৱা না তোমালোকৰ এজ কিমান 15
16 ভিতৰত তোমালোক আছা 15-16 বছৰত আছা এটা তোমালোকে 15-16 বছৰত যিখিনি কথা যেনেকৈ বুজি পাব লাগে তোমালোকে মই তেনেকৈ ক'লেহে বুজি পাবা মই যদি ইয়াত বহুত ডাঙৰ সাহিত্যৰ কথা কৈছো তোমালোকে কি বুজি পাবা মই কি বুজি পাইছিলো তোমালোকৰ এজত মেইন প্ৰবলেমটো তোমালোকৰ হেতুতে হয় মানে হেতু কাৰণে তোমালোকে এক্সট্ৰাকে এনেকৈ পেইড ক্লাছ ল'বলগীয়া হয় বুজিলা ওকে ইমান সময়লৈকে লিখিবা আৰু এইটো প্ৰশ্নত তোমালোকৰ 5 মাৰ্কছ আহিব পাৰে ন গতিকে আৰু এটা পেৰাগ্ৰাফ লিখি দিব পাৰা যে ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্ৰ্যময় এফালে যদি শুকান মৰুভূমি তেনেহলে আনফালে হৈছে মৌচুমী তাণ্ডৱ নৃত্য যদি এফালে যদি পৰ্বতমালাৰ উচ্চ শিখৰ আছে আনফালে যোজন ব্যক্ত সমতল ভূমি আছে এনে ভাৰতবৰ্ষখনলৈ মন কৰা আছে আমাৰ অসমৰ জলবায়ু কেনেকুৱা নাতিশীতোষ্ণ বছৰৰ 12টা মাহৰ 6টা মাহ ঠাণ্ডা 6টা মাহ গৰম হয় নে নহয় নাতিশীতোষ্ণ মানে বহুত বেছি গৰমো নহয় বহুত বেছি ঠাণ্ডাও নহয় একদম মানে ষ্টেবল হয় আমাৰ অসমৰ জলবায়ুটো কিন্তু ৰাজস্থান শুনিছা ৰাজস্থানৰ যি থাৰ মৰুভূমিত সৰি এইটো ইংৰাজীত অসমীয়াত থৰ মৰুভূমি বুলি কয় থৰ মৰুভূমি সেই থৰ মৰুভূমিত একচুৱেলি তোমালোকে তাত গছ পানীৰ কাৰণে মানুহ হাবা ধুই খাই দিব লাগে অসমত জানো ইমান প্ৰব্লেম হয় পানীৰ কাৰণে নহয় তো সেইটো কথাকে বুজাই আছে চোৱা এনে তোমালোকে যদি অৰুণাচল নতুবা নাগালেণ্ডত মন কৰা গোটেইখন হিল এৰিয়া হয় নে নহয় অৰুণাচল নতুবা নাগালেণ্ডত আছে নাগালেণ্ড হৈছে এখন পৰ্বতীয়া ৰাজ্য কিন্তু তুমি যদি ৰাজস্থান যোৱা তুমি যদি দিল্লী যোৱা তাত জানো পাহাৰ পৰ্বত দেখিবা নেদেখা চ' সেইটোৱে কৈছে ভৌগোলিক জীৱন বৈচিত্ৰ্যময় মানে কি আৰু সকলো মানে বহুত বেছি মানে ডিফাৰেঞ্চ আমি দেখিবলৈ পাওঁ মানে ভৌগোলিকভাৱে মানে ভাৰতবৰ্ষত হয়নে তো সেইটোকে কৈছে এফালে যদি উচ্চ শিখৰ আছে উদাহৰণস্বৰূপে নৰ্থ ইষ্টতে চোৱা এফালে যদি উচ্চ শিখৰ আছে আনফালে আকৌ যোজন ব্যক্ত সমতল ভূমি আছে উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ সমতল ভূমি নতুবা বৰাক সমতল ভূমি এই বিচিত্ৰতাৰ জীৱনৰ গতিধাৰাৰ বৈচিত্ৰ্যৰ সৃষ্টি কৰে কিন্তু ভাৰতীয়ৰ মনে এই সকলো পাৰ্থক্য নেওচি সকলোকে উদাৰ মনে স্বীকাৰ কৰি প্ৰীতিৰে বাস কৰিবলৈ লয় আৰু ইয়াতে দেখিবলৈ পোৱা যায় সামাজিক সমন্বয় তো সেইটোৱে কোনোবা পৰ্বতীয়া নতুবা কোনোবাই বেলেগ ভাষা কওঁ বুলি কোনোবা বেলেগ এখন ষ্টেটৰ পৰা বিলং কৰোঁ বুলি নকয় যে কি মই আমুক নহয় আমি সকলো একেলগতে কি বুলি কওঁ আমি সকলো একেলগতে কওঁ আমি ভাৰতীয় আমি ইণ্ডিয়ান হয় নে নহয় তো সেইটো কথাকে ইয়াতে মানে আমাক বুজাইছে ওকে গাইজ এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক বুজি পাবলৈ ট্ৰাই কৰিবা তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ মানে লং টাইপ কুৱেশ্যন পৰীক্ষাত আহিব পাৰে মানে প্লাছ তোমালোকক ইয়াত 5 তোমালোকে যদি 10ম শ্ৰেণী নতুবা 9ম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম চাৰিটা একচুৱেলি দেখুৱাই গৈছে অলৰেডি 3টা মই তোমালোকক বুজালো আৰু এটা আছে এইটো হৈছে লাষ্টৰটো তাৰপিছত আমি শ্বৰ্ট কুৱেশ্যনখিনি মানে মুভ কৰিম আৰু এই প্ৰশ্নটোত মন কৰা এই প্ৰশ্নটোত তোমালোকৰ 4 নম্বৰ আহিব ইয়াতকৈ বেছি নাহে মানে ঠিক আছে আৰু প্ৰশ্নটো হৈছে যে কি অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি জানাই আৰু এটা হৈছে মই পঢ়াই আছো ৰবা ভাৱবস্তু দুটা কি আৰু অজন্তাৰ গুহাৰ চিত্ৰকলাৰ নতুবা চিত্ৰশিল্পৰ এটা বিৱৰণ দিয়া এতিয়া এটা কথা মন কৰিবা এই প্ৰশ্নটো 4 নম্বৰ এইটো কাৰণে আহিব পাৰে বুলি কৈছো অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা কি ইমান দখলৈকে তোমালোকৰ থাকিব 2 আৰু অজন্তাৰ গুহাৰ শিল্পকলাৰ এটা বিৱৰণ দিয়া তাত থাকিব তোমাৰ 2 + 2 কিমান 4 হয় না নতো হেতু কথাকে বুজাইছো মানে মই ইয়াতে ভাৰতীয় সংস্কৃতিৰ এক উল্লেখযোগ্য দিশ হ'ল অজন্তাৰ গুহাৰ শিল্পকলা অজন্তাৰ গুহাত অনন্তকালৰ বাবে চিত্ৰকলা সঞ্জীৱিত হৈ আছে আৰু অজন্তাৰ শিল্পকলাৰ ভিতৰত চিত্ৰশিল্পই প্ৰধান ওকে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে এইডোখৰতে মানে আমি ইয়াৰ এই প্ৰশ্নটোৰ এটা ইন্ট্ৰোডাকশ্যন যিহেতু প্ৰশ্ন আমাক এটাকে দি দিছে ন গতিকে প্ৰশ্নটো আমি ইয়াতে এটা ইন্ট্ৰোডাকশ্যন আগতে দিলম ওকে সো তাৰপিছত আমি পেৰাগ্ৰাফটো চেঞ্জ কৰি আমাৰ মেইন আনসাৰটো ষ্টাৰ্ট কৰিম যে অজন্তাৰ গুহাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা প্ৰকাশ পাইছে একচুৱেলি আৰু সেই দুটা হৈছে এটা হৈছে সন্ন্যাসী জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন এটা হৈছে সন্ন্যাসী জীৱন বা সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন প্ৰথমটোত আছে দয়া ধ্যান আৰু মৌনতা আৰু দ্বিতীয়টোত আছে শক্তি খ্যাতি প্ৰেম আৰু যৌৱন ভাৱবস্তুৰ ফালৰ পৰা দুই বিধতেই দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হোৱা নাই জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই ছবিবোৰত আছে প্ৰাক মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও অজন্তাৰ চিত্ৰসমূহত আছে পুৰুষ মহিলা শিশু বিভিন্ন ভংগীমাত সকলোবোৰ একে ঠাইতে অংকিত হৈছে শিল্পীৰ
শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে আৰু ইয়ে হৈছে অজন্তাৰ চিত্ৰশিল্পৰ গৌৰৱ অজন্তাৰ যিবিলাক গুহাবিলাকত একচুৱেলি যিবিলাক চিত্ৰ আছে চিত্ৰবিলাকত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে এটা হৈছে সন্ন্যাসী জীৱন মই কালাৰটো চেঞ্জ কৰি দিছো 1 সেকেন্ড এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন ঠিক আছে এটো মনত থাকিলে আৰু সেই ছবিবোৰ দুটা ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে যদিও কিন্তু ছবিবিলাক বেলেগে অংকন হোৱা নাই গমাইছনে বাৰু এই ছবিবিলাক মানে একে লগতেই অংকন কৰা হৈছে মানে আৰু সেইবিলাকৰ জৰিয়তে যে জীৱনৰ অসামঞ্জস্যক আমি একেলগতে যে গ্ৰহণ কৰিব পাৰো তাৰ উমান পাও মানে ওকে আৰু সেই ছবিবোৰত স্পেশালি প্ৰাক মুছলিম যুগৰ মানে মুছলিমসকল ভাৰতবৰ্ষলৈ আগমন নঘটাৰ আগৰ মানে সো হেতুকে বুজোৱা গৈছে প্ৰাক মুছলিম বুলি কোৱা শব্দটোৱে বুজিলা তো তাৰো আমি প্ৰচুৰ কথা তাত জানিব পাৰো সেই চিত্ৰশিল্পৰ যোগেদি এটা আমি সম্ভেদ পাও মানে এটা আইডিয়া আহে মানে আমাৰ মাজত ওকে পুৰুষ মহিলা শিশু বিভিন্ন ভংগীমাত সকলোবোৰ একেঠাইতে অংকিত হৈছে আৰু শিল্পীৰ শিল্প জগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে আৰু ইয়েই অজন্তা চিত্ৰশিল্পৰ গৌৰৱ তো এনেকুৱা ধৰণে তোমালোকে লিখিবা তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ আনসাৰ একেটা মানে ক্লাছতে বুজি নোপোৱা গম পাইছা না এইবিলাকৰ কাৰণে তোমালোকে পৰাপক্ষত ক্লাছটো কৰিব লাগিব ক্লাছটো কৰিলেহে বুজি পাবা ওকে সো এতিয়া আমি আলোচনা কৰিম তোমালোকৰ যেখিনি একেবাৰে শৰ্ট কোৱেশ্যনছ ফৰ এক্সাম্পল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ ওকে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি এনেকুৱা ধৰণে লিখি দিবা 1 নম্বৰ পাই যাবা এতিয়া এটা কথা মনত ৰাখিবা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি যদি 1 মাৰ্কৰ কোৱেশ্যন আহে তোমালোকে ডাইৰেক্ট ক্ৰমবৰ্ধমান শক্তি বুলি লিখি থৈ নাহিবা কিন্তু তোমালোকে লিখিবা ক্ৰমবৰ্ধমান শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ নতুবা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি এনেকৈ মানে সম্পূৰ্ণ আনসাৰটো লিখিবা হৰদত্ত সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ কি আখ্যা দিছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মতে কালিয়া দমন হৈছে আৰ্য অনাৰ্য সংস্কৃত কৰা প্ৰকৃত ধৰ্মী নৃত্য এই বুলি মানে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালিয়া দমনৰ আখ্যা দিছিল ফ্ৰম ভালগা টু গংগা কাৰ ৰচনা মানে এটো অসমীয়াত ক'বলৈ গ'লে ভলগাৰ পৰা গংগালৈ এই কিতাপখনৰ ৰচক কোন এই কিতাপখনৰ ৰচক হৈছে পণ্ডিত ৰাহুল সংস্কৃতায়ন ওকে বহুত বেছি ইম্পৰ্টেন্ট হয় এটো প্ৰশ্ন ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ইয়াৰ উত্তৰ তোমালোকে ডাইৰেক্ট বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকে বুলি লিখি নিদিবা কিয়নো বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকে বুলি লিখি দিলে অলপ ভুলো হ'ব পাৰে মানে গতিকে ইয়াত যি ধৰণে দিয়া আছে যে প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগকহে ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি কিতাপত আমি এনেকুৱা ধৰণে পাইছো মানে গতিকে আমি ইয়াৰ আনসাৰটো ইয়াতো এনেকুৱা ধৰণে লিখিম যদি পৰীক্ষাত প্ৰশ্নটো আহি যায় শিৱ আৰু শক্তি পূজাৰ মূল ক'ত আৱিষ্কাৰ হৈছিল শিৱ আৰু শক্তিৰ মূল বিচাৰি প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰো সভ্যতাৰ কাষ চাপিছিল আৰু ইয়াতেই ইয়াৰ মূল আৱিষ্কাৰ হৈছিল শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰো সভ্যতাত মানে মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল ডাইৰেক্টলি তোমাৰ মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল বুলি নিলিখিবা ইয়াত যেটো ফৰ্মেট ইউজ কৰা গৈছে হেতু ফৰ্মেটৰ মতে লিখিবা শিৱ আৰু শক্তিৰ মূল বিচাৰি প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে মহেঞ্জোদাৰো সভ্যতাৰ কাষ চাপিছিল আৰু ইয়াতে তেওঁলোকে শিৱ আৰু শক্তি পূজাৰ মূল আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল মানে ইয়াৰ মূল বুলি ক'লে কি আৰু যে আগতে আমাৰ মহেঞ্জোদাৰো মানে কি মহেঞ্জোদাৰো যেটো সভ্যতা হেতু ইন্দাস ভেলী সিভিলাইজেশ্যন অৰ্থাৎ হিন্দু সভ্যতাৰ অন্তৰ্গত আছিল কিন্তু দেই শুনিছা চাগে ইন্দাস ভেলী সিভিলাইজেশ্যন হিষ্ট্ৰীত পাই আহিছা তো মানে হেবিলাকৰ জৰিয়তে যেতিয়া প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে যেতিয়া হেবিলাক খান্দিব ধৰিলে তাৰ পৰৱৰ্তী পৰ্যায়ত তাত আগত যে আমাৰ হিন্দু সভ্যতা মানুহসকলে শিৱ নতুবা শক্তি পূজা মানে গম পাইছানে বলি বিধান এইবিলাকতে পৰে শিৱ পূজা শক্তি পূজা যে কৰিছিল তো ইয়াৰ এটা সম্ভেদ পাওঁ ইয়াৰ এটা আমি আইডিয়া পাওঁ মানে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি গঠনৰ সৰলতা আৰু সূক্ষ্মতাই হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ এইটো প্ৰশ্ন কমন দেই এটা চাই থৈ দিবা 1 মাৰ্কৰ কাৰণে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱ বস্তু দুটা কি আগত অলৰেডি আলোচনা কৰি আহিছো তোমালোকে এটাই মনত ৰখোৱা অজন্তা ছবিবোৰত দুটা ভাৱ বস্তু প্ৰকাশ পাইছে এটা হৈছে তোমাৰ সন্ন্যাসী জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন হুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী শিল্প বুলি কোৱা হৈছে শুদ্ধ উত্তৰ লিখিবা চিত্ৰশিল্প হুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্ৰশিল্পই হৈছে বেছি স্থায়ী কিয় স্থায়ী চোৱা আজি যদি মই কথাটো কৈছো মই যদি হিল এটা কাটো মানে ডাঙৰ হিল এটাত যদি মই কিবা এটা ছবি অংকন কৰি হেতু যদি মই হাসি ৰখাই দিও ন 1000 বছৰ পাছতো হেতু হেনেকে সংৰক্ষণ হৈ থাকিব গম পাইছানে কিন্তু কোনো এটা মূৰ্তি নতুবা কোনো এটা তোমাৰ বেলেগ নৃত্য গীত এইবিলাক জানো সংস্কৃত হেবিলাক জানো তোমাৰ সেভ হৈ থাকিব নাথাকে সময় যেতিয়া পাৰ হৈ যাব সময় পাৰ হৈ যোৱাৰ লগে লগে
মানে সেইবিলাকৰ পৰিৱৰ্তন হৈ যায় গীত মাত ভাষা এইবিলাকৰ পৰিৱৰ্তন হয় আজি আমি যি অসমীয়া ভাষা কৈ আছো সেইটো অসমীয়া ভাষা প্ৰকৃততে আগতে যিটো অসমীয়া ভাষা আছিলে তাৰ তুলনাত কিন্তু বহুত বেছি মানে চেঞ্জ হৈ গৈছে টিউন বিলাক চেঞ্জ হৈছে গম পাইছানে ঠিক হেতু কাৰণে মানে হুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰশিল্পকে মানে বেছি স্থায়ী বুলি কোৱা হৈছে কিয়নো গীত মাত নৃত্য ভাষা এইবিলাক সময় সাপেক্ষে কি বাৰু সলনি হৈ থাকে মানে নহয় সো হুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰশিল্প হৈছে সম্ভৱতঃ বেছি স্থায়ী হেতু কাৰণে ওকে সো ভাইটি ভণ্টি সকল মই ভাবো কিবা এটা নহয় কিবা এটা আজিৰ ৰেটু ক্লাছৰ পৰা বুজি পালা যদি বুজি পালা বহুত ভাল কথা যদি বুজি নাপালা আমাক সুধিব পাৰা যিসকল ছাত্ৰ বন্ধুৱে আমাৰ ক্লাছ গিটা এতিয়ালৈকে কৰা নাই হোৱাটছএপ নম্বৰ দেখিছা হোৱাটছএপ নম্বৰত আমাক মেছেজ কৰি তোমালোকে ক্লাছ গিটা কৰিব পাৰা কিয়নো চোৱা তোমালোকে ইউটিউবত নতুবা বেলেগ কৰবা কিতাপ এখন কিনি আনি প্ৰশ্নবিলাকৰ উত্তৰহে তাত পাবা কিন্তু পৰীক্ষাৰ কাৰণে সেইবিলাক মুখস্থ কৰিবতো তোমালোকে নোৱাৰা সেইবিলাক তোমালোকে বুজি পাব লাগিব তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব গম পাইছানে গতিকে আমাৰ ফালৰ পৰা যদি তোমালোকে সেই আন্ডাৰষ্টেণ্ডিংটো পাই যোৱা ঘৰতে বহি বহি তোমালোকৰ নিজৰে লাভ হয় গতিকে সেই ভাৰতীয় সংস্কৃতিৰ ক্লাছটো তোমালোকৰ অলপমান খৰচ হ'ব খুব বেছি তোমালোকৰ 2 ঘণ্টা খৰচ হ'ব অলপমানটো কষ্ট কৰিব লাগিব সেই 2 ঘণ্টা সময়টো যদি তোমালোকে ভালদৰে যদি ক্লাছ কিটা ভালনে চাই আহা 2 ঘণ্টা তোমালোকে যদি দিয়া তোমালোক প্ৰায় 20 দিন আগুৱাই যাবাগৈ স্কুলত ক্লাছ কৰাতকৈ গম পাইছানে কথাটো কিয়নো ইয়াত ক্লাছ কৰা স্কুলত ক্লাছ কৰা বহুত বেছি ডিফাৰেন্স আছে মানে গম পাইছানে ওকে থ্যাংক ইউ সো মাচ এনেকুৱা ধৰণে ডেইলি এটা ক্লাছ কৰি যাবা আই থিংক এণ্ড মই এইটোৱে প্ৰে কৰিম তোমালোকে যাতে আছামিজ সাবজেক্টত লেটাৰ মাৰ্কছ আনিব পাৰা ওকে থ্যাংক ইউ সো মাচ বাই বাই